ডিগ্ৰীৰ পিছত অপচন কি থাকে কিছুমানে ডাইৰেক্ট মাষ্টাৰ ডিগ্ৰী কৰিবলৈ যায় MA MSc কিছুমানে আকৌ তাৰ পৰাই চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰে কিছুমানে আকৌ প্ৰাইভেটত চাকৰি কৰে আৰু যদি টিচাৰ হোৱাৰ ইচ্ছা থাকে তো বিএড টো লাগিবই টেট দিব লাগিব না বিএডৰে আজি এডমিশন লবলৈ যাম মানে মোৰ ভাইটিয়ে বিএডৰ এডমিশন দিছিলে বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু তাতে মেৰিট লিষ্টত নাম আহিছে আজি কাউন্সেলিং আছে কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি তাতে যাম বঙাইগাঁৱতে এটা চৰকাৰী কলেজ আছে ডাইট বঙাইগাঁও তাতে এডমিশন পালেতো ভালে হয় আৰু তাতে নাপালে কোকৰাঝাৰ বৰপেটা যিকোনো এটা গভৰ্ণমেণ্টত পালে হল আৰু খৰচা পাতি অলপমান কম হয় প্ৰাইভেটতো বহুতখিনি খৰচা হয় তো আজি যাওঁ কাউন্সেলিঙত আৰু প্ৰচেছখিনি দেখুৱাম এই ব্লগটোত আশা কৰোঁ আপোনালোকৰ অলপমান সহায় হ'ব যোনে যোনে বিএড কৰিম বুলি ভাবি আছে গোটেই ডকুমেণ্টছখিনি ৰেডি হৈছে ওলাই আহিলোঁ ঘৰৰ পৰা কোকৰাঝাৰ যোৱাৰ কাৰণে আমাৰ দুটা ৰাস্তা আছে এটা ইফালে ভিতৰেদি বাসুগাঁও চালাকাটি হৈ যোৱা যায় আৰু এটা মেইন হাইৱে হয় কাৰিগাঁও ইফালে সোমাব লাগে তো আমি হাইৱে হৈ যাম কাৰণ ইফালে ভিতৰৰ ৰাস্তাখিনি গম নাপাওঁ বৰ্তমান কি চলি আছে হাইৱেত গাড়ী চলাই ভালে লাগে স্পীডত আহিলোঁ আৰু এয়া কাৰিগাঁও আহি পালোঁ ইয়াৰ পৰা আমি এতিয়া কোকৰাঝাৰত সোমাম বড়োলেণ্ড ইউনিভাৰ্চিটি ৰিংকু আহিলে এইটো আমাৰ লগত কোকৰাঝাৰ আহি পালোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি পাৰ হৈ এটিএম বিচাৰি একদম ইয়াতে আহিলোঁ পাগলা বাবা মন্দিৰৰ তাতে এটিএমত অলপমান এডমিশ্যনৰ টকাখিনি উলিয়াই এতিয়া ভাইটি জেৰক্সৰ কাৰণে সোমাল কেইটামান জেৰক্স কৰিব আছে কি হোৱা নাই অলপ সোনকালে কৰ তো গাইজ আমি আহিলোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি এতিয়া কাউন্সেলিং ক'ত চলি আছে এইটো বিল্ডিংটোত যাব লাগিব আজি টোটেল কিমানজন এডমিশ্যন হ'ব আজি 500 মানে যিখিনি মেৰিট লিষ্টৰ 500 500 সেইখিনি আজি হ'ব আৰু বাকী যদি পিছত থাকে আৰু বাকী ছেকেণ্ড লিষ্টখনৰ কালি আছে অঁ ঠিক আছে তোৰ ৰেংক কিমান আছে 344 ঠিক আছে বঙাইগাঁৱত পালে ভাল হয় নহ'লে কোকৰাঝাৰ কাউন্সেলিং চলি আছে এডমিশ্যনটো হৈ গ'ল কিন্তু বঙাইগাঁৱত নাপালে বৰপেটাত লৈ ল'লে এডমিশ্যনত টোটেল খৰচা যাব 25,000 আজি ইয়াতে 10,000 ল'লে বাকীখিনি 24 তাৰিখে বৰপেটাত হৈ যাব আৰু এতিয়া আমি এই ইউনিভাৰ্চিটিৰ সন্মুখতে এখন হোটেল আছে ফেমিলি হোটেল তাতে খানা খালোঁ ভাত খালোঁ আৰু ইয়াতে এটা পুখুৰী আছে তাতে অলপমান আহিলোঁ বঙাইগাঁও বোলে ভালে আছিল ঘৰৰ পৰা অহা যোৱা কৰিব পাৰিল হয় কিন্তু বৰপেটাটো ওচৰতে ইমান দূৰো নহয় তাতে কৰি লওক বিএডটো তাৰপিছত আৰু এতিয়া তাতে ৰুম ল'ব লাগিব ৰুমত থাকিব লাগিব বঙাইগাঁৱৰ পৰাতো ডেইলি অহা যোৱা কৰিব নোৱাৰি না আজিকালি চবতে ইমান কম্পিটিশ্যন ন এডমিশ্যন বিএডৰ তাতেও প্ৰায় আজি 500জনক মাতিছিল তাতে এডমিশ্যনৰ কাৰণে 400টা চিট আছিল তো তাৰে ভাইটি পাল যেনিবা বৰপেটাত হ'ল এতিয়া আমি 22 তাৰিখে বৰপেটাত যাব লাগিব তাতে আচলতে আজি কাউন্সেলিঙত মানে আধা পইচা লৈ ল'ল 10,000 টকা আৰু সেইদিনাখন তাতে যিখন ডাইট বৰপেটা তাতে এডমিশ্যন হ'ব তাতে 15,000 দিব লাগিব টোটেল 25,000 টকা যাব এডমিশ্যনত আৰু তাতে এতিয়া ৰুম বিচাৰিব লাগিব আৰু বৰপেটাত 2 বছৰৰ কাৰণে বৰপেটাত থাকিব আৰু অলপমান বাহিৰত থকা অভ্যাস নাই এতিয়া থাকক অলপমান পঢ়ক টিচাৰ হোৱাৰ ইচ্ছা যিহেতু তো আজি আছে আৰু ৰক্ষা বন্ধন ৰাতিপুৱাটো আমি সোনকালে ওলাই গ'লোঁ ভণ্টি ঘৰত ৰখি আছিলে এতিয়া ইটো আহি ভাইটি ঘুমাল টোপনি লাগিছে এতিয়া মই আহি আৰু টিউশ্যনত গৈছিলোঁ টিউশ্যনৰ পৰা ঘৰত আহিলোঁ এতিয়া ই অলপমান ৰাখ উঠিছে আৰু আই দেৰি হয় বা কি যোগাৰ কৰিছ পুৰা যোগাৰ কৰিছে ৰাখি দে দেখালে হ'ল ঘুমাইছে আৰু
কেইজনীমান মোৰ ভণ্টি ৰখি আছিলে কিন্তু সিহঁতৰ ঘৰত আজি যোৱাই নহ'ল চৰি দেই হেপী ৰক্ষাবন্ধন এতিয়া কি দিম মই একো অনা নাই একো নাই কি লাগিব ক ফটা নিদিলে এটা কি দিছে এলা কি দিস হ্যাপি রক্ষাবন্ধন